নমস্কাৰ বন্ধুসকল, মোৰ নাম প্ৰিয়া। কল্পনা কৰকচোন, এগৰাকী ৩০ বছৰীয়া ছোৱালী, সূৰ্যৰ পোহৰত জিলিকি থকা ঘেঁহুৰ দৰে ছাল, পুৰণি ৰোমান্টিক চিনেমাৰ দৃশ্যৰ দৰে বতাহত উৰি যোৱা কান্ধলৈকে কলা চুলি, আৰু সেই হাঁহিটো, সেই হাঁহিটোৱে দেখাৰ লগে লগে সকলোৰে মুখত হাঁহি এটা আৰে, হৃদয়ক একত্ৰিত কৰা যাদুকৰী লাখুটিৰ দৰে। মোৰ চকু অলপ কলা, যিটো গভীৰ চিন্তাত হেৰাই গ'লে যেন সাগৰৰ গভীৰতা লুকাই থকা ৰোমাঞ্চৰ ঢৌক ধৰি ৰাখিছে। কিন্তু বন্ধুসকল, মই আপোনালোকক এই সকলোবোৰ কৈছোঁ কাৰণ মোৰ জীৱনৰ এই কাহিনীটো সাধাৰণ যেন লাগিব পাৰে, কিন্তু ইমানেই গভীৰ আৰু ৰোমান্টিক যে ই আপোনাৰ হৃদয়খন চুই যাব, যেনেকৈ এখন পুৰণি ডায়েৰী খুলি পঢ়িলে য'ত প্ৰতিটো পৃষ্ঠ প্ৰেমেৰে ভৰি থাকে, সেই ধৰণৰ বৰষুণ যিয়ে দুটা হৃদয়ক একত্ৰিত কৰিব পাৰে। মই এখন সৰু গাঁৱৰ ছোৱালী, য'ত সূৰ্যৰ প্ৰথম ৰশ্মিয়ে পথাৰবোৰক সোণৰ ৰং কৰে আৰু ফুলৰ সুগন্ধি সন্ধিয়াৰ বতাহত ৰৈ থাকে প্ৰেমৰ গীতৰ দৰে। বিয়াৰ পিছৰে পৰা এইখনেই মোৰ শহুৰেকৰ ঘৰ, সেউজীয়া খেতিপথাৰৰ দেশ, য'ত চৰাইৰ চিঞৰ বাখৰ আৰু মাটিৰ মিঠা গোন্ধে মোক সংগী কৰি ৰাখে। কিন্তু মোৰ হৃদয়ে বিবেকৰ বাবে হাহাকাৰ কৰে। মোৰ স্বামী বিবেক চহৰৰ এটা IT কোম্পানীত অভিযন্তা। তেওঁৰ কামৰ বোজা ইমানেই গধুৰ যে মাহত ২-৪ দিনহে ঘূৰি আহিব পাৰে, যেনেকৈ ভাগৰুৱা প্ৰেমিক এজনে নিজৰ প্ৰিয়জনক আঁকোৱালি ল'বলৈ লৰালৰি কৰে। বাকী সময়খিনি মই অকলশৰীয়া, ঘৰত ধূলি সাৰি, বাৰীত ফুলৰ পানী দি, মনতে মাত্ৰ ভাবোঁ বিয়াৰ পিছত সেই সপোনৰ সংগী, সেই ঘনিষ্ঠতা, সেই হাঁহিৰে ভৰা ৰাতিবোৰ য'ত মই বিবেকৰ কোলাত মূৰটো লৈ শুই পৰিছিলোঁ, ক'ত নোহোৱা হৈ গ'ল। বিবেক ভাল বন্ধু, কিন্তু তেওঁ আহিলে মোৰ ভাগৰুৱা চকু দুটা টোপনিৰে ভৰি পৰে। তথাপিও সেই এটা চাৱনি, সেই পোহৰৰ স্পৰ্শ, মোৰ হৃদয়খন ধপধপাই উঠে। মোৰ মাত্ৰ অপেক্ষা, মাটিত লুকাই থকা বীজৰ দৰে, বৰষুণৰ বাবে অপেক্ষা, প্ৰেমৰ বৰষুণ। কেতিয়াবা ৰাতিবোৰ ইমান দীঘলীয়া যেন লাগিছিল যে সময় বন্ধ হোৱা যেন লাগিছিল। বিবেকৰ স্মৃতিৰে মোৰ চকুলো বৈ আহিছিল। ঘৰত জীৱন আছিল, কিন্তু আধৰুৱা প্ৰেম কাহিনী যেন লাগিছিল। মোৰ দেউৰেক ৰোহন বিশ্ববিদ্যালয়ৰ দুষ্টামী ২২ বছৰীয়া ছাত্ৰ, গাঁৱৰ পৰা ৰেল ধৰি আহিছিল। ঘৰত বাল্ব জ্বলাই দিয়াৰ দৰে হাঁহিলেহি, কিন্তু তাৰ হৃদয়খন ইমানেই বিশুদ্ধ যে পৰিষ্কাৰ পানীৰ দৰে লাগিছিল। তেতিয়া মোৰ ননদেক নেহা, বুলবুলীয়া ২০ বছৰীয়া কলেজীয়া ছাত্ৰী, কিতাপৰ মাজত ঘৰৰ কামত ব্যস্ত হৈ পৰিব। কেতিয়াবা তাই কৈছিল, বৌ, এই ৰেচিপিটো চেষ্টা কৰক, বিবেক দাদাই ভাল পাব। আন সময়ত তাই হাঁহি হাঁহি পুৰণি ৰোমান্টিক কাহিনীবোৰ কৈ গৈছিল। মোৰ শাহুৱেক, সৰুতে তাইৰ দেহাৱসান ঘটিছিল, আধৰুৱা গীতৰ দৰে। তেতিয়াৰ পৰাই মোৰ শহুৰেক বলবীৰজীয়ে সকলো চম্ভালি লৈছে। ৫২ বছৰীয়া সেনা বাহিনীৰ পৰা অৱসৰ লৈছে যদিও তেওঁৰ ফিটনেছ এনেকুৱা যে তেওঁলোকক ৪০ বছৰীয়া যেন লাগে। বোজা কঢ়িয়াই নিয়াৰ বাবে নিৰ্মাণ কৰা যেন লগা ওখ, মজবুত কান্ধ আৰু সি বগা দাঢ়ি, মৰ্যাদাৰে জিলিকি উঠিছিল পুৰণি ৰোমান্টিক ছবিৰ নায়কৰ দৰে। পাঞ্জাবীৰ তেজ, গতিকে ঘৰটো গুৰবানীৰ মিঠা সুৰেৰে প্ৰতিধ্বনিত হ'ল। ৰাতিপুৱা সাৰ পোৱাৰ লগে লগে চাটনাম বাহিগুৰু জপ কৰি, হৃদয়স্পৰ্শী নিশ্চিন্ততা। পথাৰত ঘূৰি ফুৰা, নিজন ল'ৰা-ছোৱালীৰ দৰে শস্যক আদৰ কৰা। গাঁৱৰ মানুহে তেওঁক কেপ্টেইন চাহেব বুলি মাতিছিল। মোক পাপাজীয়ে মাতিছিল মৰমীয়াল ছোৱালীৰ দৰে, কিন্তু তেওঁৰ চকুৰ গভীৰতাই কেতিয়াবা ৰোমাঞ্চৰ কথা মনত পেলাই দিছিল। এতিয়া আহোঁ সেই টাৰ্ণিং পইণ্টলৈ, যিয়ে মোৰ জীৱনটোক ৰোমান্টিক টাৰ্ণ দিলে। সেই শীতকালত, যেতিয়া সৰিয়াহৰ পথাৰবোৰ হালধীয়া ফুলেৰে জ্বলি উঠিছিল, সোণালী কাৰ্পেটৰ দৰে, যেনেধৰণৰ প্ৰেমিক প্ৰেমিকাই ঘূৰি ফুৰে সেই ধৰণৰ। এদিন ৰাতিপুৱা শীতৰ বতাহ বলি থকাৰ লগে লগে মই পাকঘৰত পৰঠা ভাজি আছিলোঁ। ঘিউৰ সুগন্ধি গোটেই ঘৰটোত উৰি ফুৰিছিল। দহিৰ বাতি এটা জিলিকি উঠিছিল, ৰোমান্টিক ব্ৰেকফাষ্টৰ দৰে। নেহাই চিঞৰি আছিল, নবৌ, মোৰ বেগটো ক'ত গ'ল? ৰোহনে হাঁহিলে, বা, তোমাৰ সদায় দেৰি হয়। ঠিক তেনেতেই দুৱাৰখন খোল খাল। শহুৰিদে পথাৰৰ পৰা উভতি আহিল। মুখত ঠাণ্ডা ৰঙা পৰিছিল, চকুত জিলিকি থকা জিলিকিনি এটাই লিখা আছিল, দিনটো মাত্ৰ আৰম্ভ হৈছে, প্ৰেম কাহিনীও আৰম্ভ হৈছে। হৃদয় স্পন্দনৰ দৰে ভাপ লৰচৰ কৰি থকা চাহৰ কাপটো তেওঁৰ হাতত তুলি দিলোঁ। দেউতা, লওক, আদাৰ চাহ, ই আপোনাৰ ঠাণ্ডাক খেদি পঠিয়াব আৰু আপোনাৰ হৃদয়খন গৰম কৰিব। পুৰণি বন্ধুক লগ পোৱাৰ দৰে তেওঁ হাঁহিলে, কিন্তু চকুত গভীৰতা আছিল। তেওঁ বহিল, চুমুক এটা মাৰি মাতটো কঁপাই কঁপাই ক'লে, বোৱাৰী, তোমাৰ চাহটো ৰাতিপুৱাৰ ৰ'দৰ প্ৰথম ৰশ্মিৰ দৰে সতেজ। সেৱন কৰাৰ পিছত এনে লাগে যেন সকলো ভাগৰ নোহোৱা হৈ গৈছে আৰু সেই পুৰণি ৰোমাঞ্চটো মোৰ হৃদয়ত জাগ্ৰত হৈছে। বিয়াৰ প্ৰথম দিনৰ দৰে মোৰ গাল দুখন ৰঙা পৰি গ'ল। দেউতা এনেই কৈছে, মাত্ৰ অলপ যাদু, আদা আৰু প্ৰেম, কিন্তু মোৰ হৃদয়খন ফুলি উঠিল।
ইয়াৰ অৰ্থ বেলেগ নাছিল নে কেৱল তেওঁলোকৰ উষ্ণতাই মোক বিবেকৰ কথা মনত পেলাইছিল? চাহ চুমুক দি তেওঁ কথা কলে, চকু দুটা মোৰ লগত একেলগ হৈ যেন এটা গান গাইছে। নাই বোৱাৰী, তোমাৰ হাতখনেই ইমান আশ্চৰ্য। চহৰৰ চিকলিত আবদ্ধ বিবেকে তোমাক সময় দিব নোৱাৰে। সেই স্পৰ্শ, সেই ফুচফুচানিবোৰ, কোনো দুখ নাই যদি সি নাই। মই ইয়াত তোমাৰ দুখ বুজিবলৈ আহিছো। তেওঁৰ কথাবোৰত মোৰ হৃদয় চুৰি যোৱা আত্মবিশ্বাস ৰোমান্টিক সংলাপৰ দৰে লাগিছিল। মই মাত দিলো, কিন্তু মনত এটা দুমুহাই জুৰুলা কৰিছে। হয়, নিসংগতাই মোক ক্ৰছ কৰিছে। বিবেকৰ লগত সেই আলিংগনবোৰ, চন্দ্ৰপথৰ ৰাতিবোৰলৈ চাই থকা সেই চকুবোৰ, মই সেইবোৰ সকলো মিছ কৰোঁ। ৰাতিবোৰ কলা চিয়াহীৰে ভৰা কাগজৰ দৰে, কিন্তু স্মৃতিৰে ভৰা। মোৰ শহুৰেকে কাপটো থৈ উঠি কলে, বোৱাৰী, আজি পথাৰলৈ আহিবা। আমি সৰিয়হৰ গুটি ছিঙি বেৰ মেৰামতি কৰিব লাগে। বতাহত সেই সুগন্ধি প্ৰেমৰ গোন্ধাৰ দৰে, মজা লাগিব। মই মান্তি হলো। মোৰ হৃদয়খন সুখী, যেন মই ডেটিঙলৈ যাম। ঘৰখন খালী হৈ পৰিছিল। নেহা আৰু ৰোহন গুচি গল আৰু মই পিন্ধিলো ছালৱাৰ ছুট, পাতল গোলাপী, দুপট্টা লৰচৰ কৰি কইনাৰ দৰে। ভৰিৰ তলত মাটিৰ কোমলতা, বতাহত ফুলৰ মিঠা আৰু হৃদয়ত ৰোমাঞ্চৰ উত্তেজনা। পথাৰৰ ফালে আগবাঢ়িলো। পথাৰ পোৱাতে দেখিলো মোৰ শহুৰেক বেৰৰ তাঁৰডাল টানি আছিল। মোৰ বুকুখন জিলিকি উঠিল, নায়কৰ শ্ৰমৰ দৰে। শহুৰ দেউতা, মই ক'ৰ পৰা আৰম্ভ কৰিম? মোৰ হাঁহিটোত চকু দুটা ৰৈ থকাৰ দৰে তেওঁ ঘূৰি গল, যেন এখন ছবি চাই আছে। বোৱাৰী, তুমি সৰিয়হৰ গুটিবোৰ ছিঙি লোৱা, মই যত্ন কৰিম। মই হেলান দি ফুলবোৰ চুই চালো, কোমল, হালধীয়া, বিবেকৰ স্পৰ্শৰ মিতিৰ দৰে। বতাহ বলিলে, মোৰ স্কাৰ্ফখন উৰি গল আৰু মই হাঁহিলো, হৃদয়ৰ পৰা ওলোৱা হাঁহি এটা। কথা বতৰা আৰম্ভ হল। তেওঁ কলে, প্ৰিয়া, তোমাৰ বয়সত ছোৱালীয়ে চহৰত সপোন দেখে, প্ৰেমিকৰ লগত বিচৰণ কৰে, কিন্তু ইয়াত তুমি পথাৰত অকলে খুলি থকা ফুলৰ দৰে, তাৰ ৰদ নোহোৱাকৈ। বিবেকক কোৱা, তোমাক ফুৰিবলৈ লৈ যাবলৈ। বিয়াৰ পিছত প্ৰতিশ্ৰুতি দিয়া সেই ৰোমান্টিক সন্ধিয়াবোৰ। ফুল ছিঙি মূৰটো মমাই দিলো, হৃদয়খন জোকাৰি গল। শহুৰ দেউতা, চহৰৰ জিলিকনি ঠাণ্ডা, ইয়াত আপোনাৰ কাহিনী আছে, ঘৰৰ উষ্মতা। বিবেক ব্যস্ততাত হেৰাই গৈছে, কিন্তু তেওঁৰ এটা হাঁহি যথেষ্ট। তেওঁ হাঁহিলে, পথাৰৰ মাজেৰে প্ৰতিধ্বনিত হোৱা হাঁহি এটা প্ৰেমৰ গীতৰ দৰে। হয় ছোৱালী, কিন্তু সৰু বোৱাৰীৰ সেই সকলোবোৰ থাকিব লাগে। সংগী, সন্মান, সেই সৰু সৰু আনন্দবোৰ, সেই হাত ধৰাটো, সেই চকুৰ মিলন। মই বুঢ়া, কিন্তু মোৰ চকু নহয়, মোৰ হৃদয়খন এসময়ত সতেজ আছিল। কথাবোৰ বেদনাদায়ক আছিল, যদিও প্ৰেমেৰে ভৰা, ৰোমান্টিক স্পৰ্শ। মই নিমাত হৈ থাকিলো, কিন্তু মোৰ হৃদয়ত প্ৰেমৰ ঢেউৱে ঢেউ খেলিলে, সাগৰৰ দৰে। মোৰ দুখবোৰ সি পঢ়িব পাৰিলেনে? যেনেকৈ কিতাপ এখন য'ত প্ৰতিটো শাৰী প্ৰেমৰ বিষয়ে। কাম কৰাটো মজাৰ আছিল। ফুলৰ গোন্ধটো বতাহত উৰি গল। তেওঁ এটা ডাঙৰ ফুল ছিঙি বতাহত দোলা দিলে, উপহাৰৰ দৰে। চোৱা বোৱাৰী, ইমান শক্তিশালী। জীৱনটো তেনেকুৱাই, বতাহে জোকাৰি যায়, কিন্তু ভাঙি নাযায়, কেৱল প্ৰেমেৰে ফুলি উঠে। মই হাঁহিলো, হয় দেউতা, তুমি নিজেই তেনেকুৱা, সেনাৰ যোদ্ধা। কোৱা, সীমান্তত সেই ৰাতিবোৰ কেনেকুৱা আছিল? কোনো ৰোমান্টিক কাহিনী? চকু দুটা জিলিকি উঠি তেওঁ কলে, মই আনকি ক'ৰ পৰা আৰম্ভ কৰিম? ৰাতিবোৰ ঠাণ্ডা, কিন্তু বন্ধুসকলৰ হাঁহি উষ্ম, আৰু কেতিয়াবা ঘৰৰ স্মৃতি, প্ৰেমিকাৰ চিঠি। ফিট হৈ থকা, প্ৰতিদিনে যোগাসন আৰু দৌৰা, এতিয়াও কৰোঁ, হৃদয়খন ডেকা কৰি ৰাখিবলৈ। আমি হাঁহি হাঁহি কথা পাতি ঘৰলৈ উভতি আহিলো, হাতত এজাক ফুল, হৃদয়ত ৰোমাঞ্চৰ স্ফুলিংগ। নিসংগতা কৰবাত নোহোৱা হৈ গৈছিল, তাৰ ঠাইত বিবেকৰ স্মৃতিবোৰে ঠাই লৈছিল। সন্ধিয়া হল, নেহা আৰু ৰোহন উভতি আহিল। নেহাই চিঞৰি উঠিল, নবৌ, আজি কলেজত নৃত্যৰ অনুশীলন আছে। বাহ, তুমিও আহিব লাগে, বিবেক দাদাৰ লগত। ৰোহনে ঠাট্টা কৰি কলে, নবৌ, তুমি দেউতাৰ লগত এক্সপ্লৰাৰ হৈ পৰিছা, কিন্তু ৰোমান্টিক এডভেঞ্চাৰ। মই হাঁহিলো, হয় প্ৰিয়া, পথাৰত দুঃসাহসিক কাম, কিন্তু হৃদয়ত বিবেক। শহুৰ দেউতা কোঠাটোত আছিল, যদিও তেওঁৰ হাঁহিটোৱে যেন এটা দৃশ্য শুনি আছে। ৰাতিৰ আহাৰ, শাক পাচলিৰ গোন্ধ, ৰুটিৰ উষ্মতা, মোমবাতিৰ পোহৰত ৰাতিৰ আহাৰ। তেওঁ কলে, প্ৰিয়া, এই দালি, ই যাদুৰ দৰে, তুমি চেফ, বিবেকক একেদৰে ৰান্ধি খুৱাবা। মই লাজতে ৰঙা পৰিলো, দেউতা, তোমাৰ প্ৰশংসা দুগুণ উপভোজ্য, প্ৰশংসাৰ দৰে। সেইদিনা ৰাতি বিচনাত পৰি চিলিঙলৈ চালো, তেওঁৰ চিন্তাবোৰ মোৰ মনত ৰৈ গল। সেই চাউনিবোৰ, সেই স্পৰ্শবোৰ, কেয়াৰ আছিল নে আন কিবা? নাই, তেওঁ দেউতাকৰ দৰে আছিল, কিন্তু তেওঁৰ উষ্মতাই মোক বিবেকৰ মৰমৰ কথা মনত পেলাই দিলে। পিছদিনা ৰাতিপুৱা আকৌ চাহ। শহুৰ দেউতা আহিল, মোৰ কান্ধত লঘু হাত, উষ্ম, বিশ্বাসী, প্ৰেমিকৰ স্পৰ্শৰ দৰে। ছোৱালী, কালি ভাল লাগিল নে? আকৌ সেই ফুলৰ সন্ধিয়াটো? মোৰ হৃদয়খন লৰচৰ কৰিলে, কিন্তু মই কলো,
হয় দেউতা। পথাৰত পানী দিয়া, পানীৰ চিটিকনি, হাঁহিৰ বিস্ফোৰণ, ৰোমান্টিক গীতৰ দৰে। মোৰ স্কাৰ্ফখন তিতি মুখত লাগি আছিল। তেওঁ ক'লে, ছোৱালী, সাৱধান হবা, ঠাণ্ডা লাগিব, তুমি দেখাত ফুলৰ দৰে। কিন্তু তাৰ চকুত চিন্তা আৰু মৰম আছিল। মই বিষয়টো সলনি কৰি দিলো। দেউতা, তোমাৰ আৰ্মি ট্ৰেইনিঙৰ কথা কোৱা, এটা প্ৰেম কাহিনী। উটুৱাই নিয়া হ'ল, সীমান্তৰ ঠাণ্ডা ৰাতিবোৰ, বন্ধু বান্ধৱীৰ সৈতে জুইৰ আশে-পাশে থকা প্ৰেমৰ কাহিনী। দুজন বন্ধু লগ পোৱা যেন লাগিছিল, কিন্তু হৃদয়ত ৰোমাঞ্চ লুকাই আছিল। দিনবোৰ পাৰ হৈ গ'ল, সৰু সৰু কথা, হাঁহি। নেহাই ঠাট্টা কৰি ক'লে, বৌ, পাপাই তোমাৰ লগত শিশুৰ দৰে খেলে, কিন্তু তোমাৰ চকুত জ্ঞানৰ স্ফুলিংগ। মই হাঁহিলো, কিন্তু ভিতৰৰ প্ৰশ্নটো আছিল, এই বন্ধুত্ব নে জীৱনৰ ৰোমান্টিক টুইষ্ট? এদিন সন্ধিয়া তেওঁ ক'লে, প্ৰিয়া, কাইলৈ মেলা আছে, যাবানে? ৰঙীন ষ্টল, মিঠাইৰ গোন্ধ, খেজুৰৰ দৰে। মই উত্তেজিত হৈ ক'লো, হয়, কিন্তু বিবেক? তেওঁ ক'লে, মই ইয়াত আছো নহয়। চকুত এটা জিলিকনি, বিশ্বাসী, ৰোমান্টিক। মেলাখন? বাহ! দোলনাৰ গুঞ্জন, চাটৰ টেঙা সোৱাদ, হাতে হাত ধৰি খোজকাঢ়া। মোৰ শহুৰে মোৰ হাতত এটা গোলাপ ফুল আগবঢ়াই দিলে। ছোৱালী, তোমাৰ বাৰীত এইটো ৰোপণ কৰা, সুখ ফুলিব, প্ৰেমৰ দৰে। মই ৰোপণ কৰিলো, আৰু তেওঁ চাই থাকিল। মাত্ৰ এজন পিতৃকন্যাৰ মৰম, কিন্তু অন্তৰত বিবেকৰ আকাংক্ষা। তাৰ পিছত ঘৰটো খালী হোৱা দিনটো আহিল। নেহা আৰু ৰোহন ভ্ৰমণত আছিল, বিবেক চহৰত আছিল। মই চাফা কৰি আছিলো, ঝাৰুৰ শব্দই প্ৰতিধ্বনিত হৈছিল, কিন্তু বিবেকৰ স্মৃতিবোৰ মনত ৰৈ গৈছিল। মোৰ শহুৰৰ মাতটো গভীৰকৈ উভতি আহিল, প্ৰিয়া, মোৰ কোঠালৈ আহা, মোৰ কথা কোৱাৰ প্ৰয়োজন, গুৰুত্বপূৰ্ণ, হৃদয়ৰ পৰা। মোৰ হৃদয়খন ডুব গ'ল। কি হ'ল? মই মোৰ দুপাট্টা এডজাষ্ট কৰিলো, আৰু মই কোঠাত আছিলো। এটা পৰিষ্কাৰ কোঠা, দেৱালত সেনাবাহিনীৰ ফটো, পুৰণি স্মৃতি, ৰোমান্টিক। পাপাই বিচনাৰ কাষলৈ ইংগিত কৰিলে, বোৱাৰী বহা। মই বহিলো। মোৰ উশাহ-নিশাহ ক্ষিপ্ৰ হৈ গৈছিল, যেন এটা স্বীকাৰোক্তি কৰি আছিলো। তেওঁ দীৰ্ঘ উশাহ এটা লৈ ক'লে, প্ৰিয়া, আমি এতিয়া বন্ধু। তুমি মোক নিজৰ বুলি গণ্য কৰা নহয়নে? সঁচা কথা কোৱা, তোমাৰ হৃদয়ে কি কয়? তোমাৰ হাঁহিত লুকাই থকা বিষাদ, তোমাৰ চকুত প্ৰেমৰ পিয়াহ দেখিছো। বিবেক চহৰত আছে, কিন্তু তুমি? ৰদ নোহোৱাকৈ শুকাই যোৱা ফুলৰ দৰে। কোৱা, বোৱাৰী, তোমাৰ দেউতাকক সকলো কথা কোৱা। যাক স্পৰ্শ কৰা, সেইবোৰ, চুমা, সেই নিশাবোৰ। মোৰ চকু দুটা চকুলোৰে ভৰি পৰিল, স্তম্ভিত হৈ পৰিল। পাপাজী, তেওঁ ক'লে, হয়, নিসংগতা নিশ্চয় অসহ্যকৰ। ১.৫ বছৰ বিয়া, কিন্তু সেই একেলগে থকাটো, সেই ফুচফুচানিবোৰ, নিসংগ ৰাতি, খালী হৃদয়, প্ৰেমৰ ভোক, কোৱাচোন। মই ভাঙি পৰিলো, চকুলো বৈ আহিল, শব্দবোৰ ছিটিকি গ'ল। দেউতা, বিবেক ব্যস্ত, আহিবই, কিন্তু তেওঁ ভাগৰি পৰিছে। সেই মৰম, সেই স্পৰ্শ, আধৰুৱা। মই মাত্ৰ যত্ন, সন্মান, সেই সৰু সৰু আনন্দবোৰ বিচাৰো, হাত ধৰা, চকুৰ সংস্পৰ্শ কৰা। মই কান্দি কান্দি দৌৰি ওলাই আহিলো। মোৰ কোঠাটোত শুই পৰিলো। হৃদয় বিদাৰক, কিন্তু ৰোমাঞ্চৰ আহাত। ২ দিন পিছত দুৱাৰত টকোৰ পৰিল। বিবেক, তাৰ লাগেজ, আক্ষেপ আৰু মৰম চকুত লৈ। প্ৰিয়া, সি দৌৰি আহি মোক সাৱটি ধৰিলে। উষ্ণতাই ইমানেই প্ৰবল যে বৰফ গলি গ'ল। মোৰ ওঠত এটা লঘু চুমা। মই এতিয়া ইয়াত আছো, মই তোমাক কেতিয়াও এৰি নাযাওঁ। মই তোমাক ভাল পাওঁ, সদায় কৰিছো, ঠিক বিয়াৰ নিশাৰ দৰে। মোৰ চাকৰি? মই বাদ দিলো। দেউতাৰ ফোন আহিছিল, তোমাৰ দুখ, তোমাৰ বেদনাৰ কথা ক'লে। তেওঁ ক'লে, বিবেক, তোমাৰ বোৱাৰীক চোৱা চিতা কৰা, নহ'লে জীৱনৰ ফুল মৰহি যাব, আৰু প্ৰেম বিলুপ্ত হ'ব। বুজিলো, এতিয়া ঘৰৰ পৰা কাম কৰা, বা গাঁৱৰ কিবা এটা। মাত্ৰ হাঁহি থকা, আৰু মই তোমাৰ কোলাত আছো। চকু পানী? আনন্দৰ। কাৰ? সকলো সলনি হৈ গ'ল। প্ৰতিটো মুহূৰ্ততে বিবেক মোৰ লগত আছিল। ৰাতিপুৱাৰ চাহৰ ওপৰত হাতখন ধৰা, চকুত সন্ধিয়াৰ কথাবোৰ, প্ৰেমেৰে ভৰা ৰাতিবোৰ, সেই স্পৰ্শ, সেই ফুচফুচানি, সেই ৰোমাঞ্চৰ বৰষুণ। প্ৰেম, সন্মান, সপোন পূৰণ হোৱাৰ দৰে, বিবাহিত প্ৰেমৰ দৰে। কেইটামান সপ্তাহৰ পাছত ডাক্তৰে ক'লে, অভিনন্দন, তুমি মা হবা। মই জঁপিয়াই উঠিলো, চকুলো আৰু হাঁহি, বিবেকক সাৱটি ধৰিলো। দেউতাৰ চিন্তা, পুডিং বনোৱা, কান্ধত মালিচ কৰা। তেওঁ হাঁহিলে, ছোৱালী, তোমাৰ মুখখন মৰমেৰে জিলিকি আছে। মই ক'লো, দেউতা, তোমাৰ দৰে শহুৰেক, ভাগ্যৰ ৰজা, প্ৰেম কাহিনী লিখাজন। বন্ধুসকল, এই কাহিনীয়ে আমাক শিকাইছে, পৰিয়াল হ'ল এনেকুৱা যি হৃদয় স্পন্দন বুজি পায় আৰু প্ৰেমক পুনৰ জগাই তোলে। এগৰাকী বিবাহিত মহিলাক মাত্ৰ মৰম, সন্মান আৰু সময়ৰে প্ৰয়োজন।